তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আৰু মানে একদম দুখৰ খবৰ আমাৰ বাবে। আমাৰ গাঁৱৰ মানে এনেকুৱা এটা সমস্যা হৈছে এইকেইদিন, মানে সন্ধিয়া ঠিকে 5টা বজাৰ পৰা মানে আমাৰ গাঁৱৰ যিবোৰ গোটেই আমাৰ গাঁৱৰ বাসিন্দা সেইবোৰ মানে থাকিব মানে ক'ত যাম ক'ত নাযাম এনেকুৱা হৈ গৈছে আমাৰ গাঁৱৰ। এই ধান কেইদিনমান আগত ধান কটা হৈ গ'ল, যিহেতু ধান থাকোঁতে পথাৰত আছিল গণেশ বাবা। এতিয়া মানে ঘৰে ঘৰে সোমাই একদম ঘৰ চৰ ভাঙি পূৰা চুৰমাৰ কৰি দিছে একদম। যোৱাকালি আহিছে ৰাতি 7টা বজাৰ পৰা একদম ৰাতি 3টা বজালৈ মানুহ শুব পৰা নাই। আমিও শুব পৰা নাই, কাৰণ গোটেই ঘূৰি ফুৰিছে। ৰাতি ফৰেষ্টাৰ ফোন মাৰিছে 9টা বজাত, কিন্তু আহিছে একদম 12টা বজাত। চাওক, 9টা বজাত কল কৰি তেওঁলোকে কৈছে যাম বুলি, কিন্তু আহিছে একদম 12টা বজাত। আৰু আহি নাপাওঁতে একদম ঘৰ চৰ এটা ঘৰ ভাঙি একদম পূৰা খিৰিকীবোৰ ভাঙিছে। চাৰিওফালে এটা দেখাইছোঁ আপোনালোকক চাব, মানে ঘৰ চৰ ভাঙি গোটেই একদম চেছ কৰি দিছে। ফৰেষ্টাৰবোৰ মাতিলে সময়মতে নাহে, কিন্তু কি ক'ম আৰু, একদম গোটেই ঘৰ মানুহবোৰ মানে ক'ত যাব ক'ত নাযাব এনেকুৱা হৈ গৈছে। গতিকে চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ যাতে এনেকুৱা সমস্যাবোৰ সোনকালে সমাধান কৰে। আমাৰ বুলিয়ে নহয়, ডিমৰীয়া গোটেই এৰিয়াবোৰ মানে এনেকুৱাই কৰি ফুৰিছে হাতী মানুহৰ। কিন্তু আমাৰ ইয়াতে মানে বেছি হৈছে, একদম ঘৰ চৰ নাচায়, ডাইৰেক্ট ঘৰ চৰ যিমান পাৰে সোমাই যায়, গোটেই ঘৰ চৰ ভাঙি দিয়ে একদম। কি ক'ব আৰু, একদম মানে অৱস্থা বেয়াৰ পৰিৱেশত গৈ আছে দিনে দিনে আমাৰ বেজিনী গাঁৱত। ঘৰ ভাঙি চিঙি একদম চুৰমাৰ কৰি দিয়ে, আৰু কাকো মানুহ চানুহটো খাতিৰে নকৰে। টৰ্চ যদি মাৰে একদম পূৰা খেদি আহে। একো মানে মানুহ পলাৰ বাহিৰে বেলেগ উপায় নাই, কাৰণ মানুহৰ জীৱনটো বহুত ডাঙৰ। কাৰণ ঘৰটো চাই থাকিলেও নহ'ব, কিন্তু জীৱনটো ডাঙৰ কৰিয়ে ঘৰৰ পৰা ওলাই আহে, কিন্তু ঘৰ চৰ একদম ভাঙি পূৰা একদম চুৰমাৰ কৰি দিয়ে একদম গোটেই। তো দেখাই আছোঁ, চাই থাকক। মানে একদম দুখ লগা দিন আহি গৈছে আমাৰ ইয়াতে। সকলোতে হৈছে যদি আমাৰ ইয়াতে প্ৰায় বেছি হোৱা বুলিয়ে ক'ব লাগিব, কাৰণ বহুত বেছি হৈ গৈছে আমাৰ ইয়াতে। হাতী মানুহৰ সংকাত যিটো পৰিস্থিতিটো বহুত বেছি মানে বাঢ়ি গৈ আছে ইয়াতে। তো চৰকাৰে তাৰ ওপৰত মানে পদক্ষেপ লোৱাটো অনুৰোধ জনাইছোঁ, যাতে অলপ মামাই চাই কেনেকুৱা কি হয় পৰিৱেশটো। তো দেখাই আছোঁ, তো চাই থাকক। তো এয়া চাওক, মানে ঘৰৰ অৱস্থা পূৰা ঘৰৰ ইফালে খিৰিকী ভাঙি দিলে, আৰু এইবোৰ টিং বেৰা দি থৈছিল, বেৰাও ভাঙি দিলে। আৰু এটা মানে বাথৰুম বনাই থৈছিল, সেই বাথৰুমো পূৰা ভাঙি একদম চুৰমাৰ কৰিলে। চাওক, গোটেই মানে ভাঙি একদম চেছ কৰি দিলে। আৰু এটা ঘৰ দেখাই আছোঁ, দেখিলে আপোনালোকৰ পূৰা বেয়া লাগি যাব। চাওক, ইফালেদি সোমাই যাব লাগিব। আৰু চাওক, এইটো আছিল পাকঘৰ, আৰু পাকঘৰটো একদম ভাঙি কি কৰি দিলে। কাষৰ পৰা দেখাইছোঁ আপোনালোকক। চাওক, মানে পাকঘৰ বোলা বস্তুটোতো, মানে পাকঘৰ যিটো ভাত আঞ্জা বনাই সেইটোৱে একদম ভাঙি চিঙি চেছ কৰি দিলে ইফালে। মানে কি ক'ম, নিজে চাওক, এখন ঘৰ যেতিয়া ইমান কষ্ট কৰি বনোৱা যায়, তাৰপিছত এনেকৈ ভাঙি চিঙি নষ্ট কৰি দিলে কেনেকুৱা দুখ লাগে। আৰু এইবোৰ আইনাবোৰ ভাঙি দিলে। মানে এটা পাকা ঘৰ আছিল, বেছি দিন হোৱাই নাই বনোৱা। সেই চাওক, ঘৰ মানে গোটেই খিৰিকী একদম ভাঙি চেছ কৰি দিলে। এইটো চাওক, খিৰিকী মানে নতুনকৈ খিৰিকী লগাইছিল, গোটেই খিৰিকী ভাঙি দিলে। গ্লাছ লগাইছিল, গোটেই ভাঙি একদম চুৰমাৰ কৰিলে। আৰু এইখন দৰ্জাখন নাভাঙিলে, আৰু এইখন দৰ্জা ঘূৰাই নি পেলালে। আৰু চাওক, ইফালে মানে খিৰিকী আইনা লগাইছিল। চাওক, এইটো কেনেকুৱা কি কৰিলে। মানে খিৰিকী 3খন আছিল টোটেল, কিন্তু ভাঙি চেছ কৰি দিলে। এখন অলপ লাগি আছে, বাকী 2খন একদম খুলি ভাঙি পেলাই দিলে একদম তলত। চাওক, কিমান কষ্টৰে এখন ঘৰ বনোৱা যায়, তাৰপিছত এনেকৈ ভাঙি চিঙি দিলে কিমান দুখ লাগে, হয়নে? মানে বুজাব নোৱাৰে এক অনুভৱ। আৰু ইফালে সন্মুখৰ ফালে এইটো পাকঘৰৰ পৰা ইফালে দেখাই দি আছোঁ আপোনালোকক। মানে পাকঘৰৰ কাষতে আছিল এইখন খিৰিকী, 4পালা খিৰিকী। মানে 3খন পূৰা একদম ভাঙি চেছে হৈছে, আৰু এখন মানে উখৰি গৈছে একদম পূৰা। মানে কি দিন আহি গৈছে, ভাবিব নোৱাৰা দিন আহি গৈছে একদম পূৰা।